বেঙেনাটো বহুত ধৰণে খাইছে, কেতিয়াবা পাতত দি খাইছেনে? আজি আহক বেঙেনা পাতত দিয়াৰে ভাত সানি খাওঁ গৰম গৰম ভাতৰ লগত। তাৰ আগতে মই আপোনালোকক এটা সিক্ৰেট কথা কওঁ যে আপোনালোকে যিকোনো বস্তুত সৰিয়হ দিয়ে যে তিতা হয়। মোলৈ বহুতে কমেণ্ট কৰে কিয় তিতা হয়। সৰিয়হ দুটা ধৰণৰ থাকে, এটা মিহি, এইটো মিহি চাওক, আৰু এটা মোটা। আপোনালোকে সদায় মিহিটো ল'ব। বজাৰৰ পেকেটবিলাকত মোটা সৰিয়হটো পায়, সেইটো কেতিয়াও নিকিনিব, এইটো বহুত তিতা হয়। যে ঠেলাত মছলাওয়ালাবোৰহে তেওঁলোকৰ ওচৰত মিহি সৰিয়হটো পায় বা বজাৰত খোলাকৈ পায়। মই সৰিয়হ লৈছোঁ, মিহিটো অলপমান, আফুগুটি অলপমান। আফুগুটিটো নাই যদি নহ'লেও হ'ব, অকল সৰিয়হ দিয়ে বনাব পাৰিব। অকণমান তিয়াই মিক্সি বাতিত দিলোঁ, কেঁচা জলকীয়া, নহৰু, অকণমান আদা দিব লাগিছে, আজি মোৰ আদা নাই, নিমখ, হালধি, সেইবিলাক সকলোবোৰ দি মই মিহিকৈ বাতি ল'ম। আৰু গোল বেঙেনা এটা কাটি লৈছোঁ চকল চকলকৈ। বেঙেনাটোত অকণমান গুটি ধৰিছে দেখিছেনে, আৰু বগা হ'ব লাগে। মোৰ কলপাত কমকৈ আছে, সেইকাৰণে মই এই পেপাৰ এখন লৈ লৈছোঁ, বেকিং পেপাৰ এখন। আপোনালোকে যদি কমকৈ থাকে চিলভাৰ ফইল থাকিলে তাও দিব পাৰিব, বা কলপাত সৰহকৈ থাকিলেতো কথাই নাই। মই মিহিকৈ বাতি লৈছোঁ দেই, চাওক খুব মিহিকৈ বাতিব। সৰিয়হ যিমানেই মিহিকৈ বাতে সিমানেই সোৱাদ বাঢ়ে। আৰু বেঙেনাৰ ওপৰত মই পিহি লোৱা মিশ্ৰণখিনি দিলোঁ, ওপৰত অকণমান মান ধনিয়া দি এয়া টোপোলা এটা বনাই লৈছোঁ। গম পাইছে নহয়, কলপাত সৰহকৈ থাকিলে এইখিনি যোগাৰ কৰিব নালাগে। জুইত তেৱা এখন গৰম কৰি ল'লোঁ, টোপোলাকেইটা দিলোঁ আৰু ঢাক মাৰি থলোঁ। প্ৰায় 5-7 মিনিটমান থলোঁ আৰু এনেকৈ লুটিয়াই দিলোঁ। মাজতে আপোনালোকে চাব যদি জ্বলি গৈছে আকৌ লুটিয়াই দিব। আকৌ 5 মিনিটমান দিয়াৰ পিছত মোৰ পাতত দিয়া বেঙেনা হৈয়ে গ'ল। একদম গৰম গৰম ভাতৰ লগত এয়াই সানি খাব। দাইল নহ'লেও হ'ব বা বেলেগ ভাজি নহ'লেও হ'ব, খাই চাবচোন, সঁচাকৈ বহুতেই ভাল লাগে। আৰু যদি আপোনালোকে খাই মোক জনাব কিন্তু ভাল পালেনে নাই।